সদৌ অসম ভলীবল আন্তঃজিলা যিটো খেল এইবুলি দক্ষিণ হালমাৰা মানকাছৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ হাথিংবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত লোকসমালা হৈ চলি আছে। এতিয়া ৰাতি আমাৰ 10টা বাজিছে, 10টাৰো অধিক ক'বলৈ গ'লে এতিয়াও আমাৰ খেল চলি আছে। আজি আমাৰ প্ৰথম ৰাউণ্ডৰ খেল আছিল, য'ত অসমৰ বিভিন্ন জিলাৰ পৰা 39খন টিম আমাৰ ইয়াত আহিছিল আৰু তাৰ ভিতৰত আজি প্ৰথম ৰাউণ্ডৰ খেলটো সম্পূৰ্ণ হ'ল আৰু সম্পূৰ্ণ হোৱা নাই আৰু 2-3টা মানৰ টিম খেল আছে, বাকী আছে। ৰাতি 11টালৈকে খেলটো চলিব, তাৰপিছতহে সমাপ্ত হ'ব। অহাকালি আমাৰ দ্বিতীয় ৰাউণ্ডৰ খেল হ'ব। দ্বিতীয় ৰাউণ্ডত যিসকল টিমে মানে পৰাজয় হ'ব এই টিমসকলে ইয়াৰ পৰা বাহিৰ হ'ব আৰু যিসকলে জয়ী হ'ব তেখেতসকলৰ খেল কালি গোটেই দিন আৰু ৰাতি চলিব আৰু 29 তাৰিখলৈকে আমাৰ খেলটো চলিব। আমি এইবুলি দেখা পাইছোঁ ক্ৰীড়াৰ ক্ষেত্ৰত মানে সদৌ অসম ভলীবল সন্থাই যি কাৰ্যসূচী হাতত লৈছে বা এই ভলীবল প্ৰতিযোগিতাৰ জৰিয়তে যে আমাৰ উঠি অহা নৱপ্ৰজন্ম আগুৱাই যাব আৰু খেলৰ জৰিয়তে আমাৰ ইয়াক কিন্তু মানে আমি স্পষ্টভাৱে দেখিব পাৰিছোঁ। আৰু এটা কথা কি, ভলীবলৰ জৰিয়তে কেৱল অসমৰ বিভিন্ন জিলাৰ পৰা নহয়, আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাতো এইবুলি আমাৰ ভাল ভাল খেলুৱৈ ওলাইছে। এই খেলুৱৈসকলে ইয়াত খেলি কেনে ষ্টেটলৈ যাব পাৰিব আৰু ইয়াৰ পৰা যি খেলুৱৈসকলে বাছনি হ'ব এই খেলুৱৈসকলে কিন্তু অনাগত দিনত ৰাজ্যিক ভিত্তিক খেলত প্ৰতিযোগিতা কৰিব পাৰিব। আমি বিশেষকৈ অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ এই দক্ষিণ হালমাৰা মানকাছৰ জিলাত খেলুৱৈসকলে যে আহিছে, এই খেলুৱৈসকলক পোনপ্ৰথমে আমি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু হাথিংবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত খেলি যিসকল খেলুৱৈয়ে মানে অনাগত দিনত সুনাম অৰ্জন কৰিব আৰু ৰাজ্যৰ বিভিন্ন ঠাইত খেল খেলিব, এই খেলুৱৈসকলে যাতে ভালকৈ খেলি কেনে অসম তথা দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ যি ভেন্যুত আজি খেলটো হ'ল এই খেলটোৰ সুনাম কৰি আনিব পাৰে, তাৰ বাবে আমি খেলুৱৈসকলক মানে শুভেচ্ছা দিছোঁ। আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু এই খেলটো ক্ৰীড়া সন্থাৰ গতিকে সমূহ জিলাবাসী ৰাইজক সহায় সহযোগিতা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু ইয়াত দেখা গৈছে যে জিলা প্ৰশাসনে বিশেষভাৱে সহায় সহযোগিতা কৰিছে, স্থানীয় যিসকল ব্যৱসায়ী আছে তেখেতসকলে সহায় সহযোগিতা কৰিছে আৰু ৰাইজে আমাক বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা কৰিছে। কিন্তু আজি যদি ৰাইজে আমাক সহায় সহযোগিতা নকৰিলেহেঁতেন তেনেহ'লে কিন্তু এনেকুৱা এটা ভাল টুৰ্ণামেণ্ট বা এনেকুৱা এটা খেল কিন্তু আমাৰ ইয়াত দেখিব নাপাৰিলেহেঁতেন। যিহেতু জিলাখনত প্ৰথমবাৰৰ ইমান এটা ডাঙৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে, মানে বিভিন্ন জিলাৰ পৰা খেলুৱৈসকলে আহিছে, থকা ঠাইৰ কেনেকুৱা ব্যৱস্থা কৰিছে? থকা ঠাইত আমি 14খন ভেন্যু চিলেক্ট কৰিছোঁ। তাৰ ভিতৰত মানে আমাৰ গোটেইবোৰ ভেন্যুতে আমি ভালকৈ মেট্ৰিক্স দি আছে, প্ৰতিটো ৰমে ৰমে মেট্ৰিক্স দিছে, তাত খেলুৱৈসকলে আছে আৰু পানীৰ কোনো প্ৰব্লেম নাই। বিভিন্ন ধৰণৰ যিটো ফেচিলিটি আমাক দিব লাগে চব ফেচিলিটি আমি মজুত ৰাখিছোঁ, খানাৰ ক্ষেত্ৰতো আমি মজুত ৰাখিছোঁ। আৰু এটা কথা কি যে অসমৰ আন জিলাৰ পৰা যি খেলুৱৈসকলে আহিছে তেখেতে নিজে কৈছে যে মানে কোৰ্টৰ যিটো বা মেনেজমেণ্টৰ যিটো বহুত ধুনীয়া হৈছে বুলি কৈছে, তাৰ বাবে আমি শলাগ লৈছোঁ। কিন্তু আমি এটা কথাই ক'ব বিচাৰিছোঁ যে দক্ষিণ হালমাৰা মানকাছৰ জিলা অসমৰ ভিতৰত একেবাৰে পিছপৰা জিলা, কিন্তু এই জিলাখনত অসম চৰকাৰে নাইবা অসম ভলীবল সন্থাই যি সিদ্ধান্ত লৈ আমাক যে এই জিলাখনত খেলটো পাতিলে তাৰ বাবে আমি আন্তঃজিলা ভলীবলৰ জিলা প্ৰেচিডেণ্ট আছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সৰ্বশেষত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমূহ খেলুৱৈসকলক কৈছোঁ যে আমাৰ জিলাখনৰ যিসকল খেলুৱৈ আছে এই খেলুৱৈসকলে মানে ভাঙি পৰিব নালাগে। কেতবোৰ খেলুৱৈয়ে হয়তো মানে ইয়াত হাৰিব, কেতবোৰ জিকিব, খেলত হাৰ জিকা থাকে। গতিকে অনাগত দিনত যাতে ভালকৈ তেওঁলোকে প্ৰয়াস কৰে আৰু ট্ৰেইনিঙৰ পিছত তেখেতসকলে ভালকৈ খেলি এইখন জিলা তথা অসমৰ ভিতৰত সুনাম অৰ্জন কৰিব পাৰে, আমি তাকে কামনা কৰিছোঁ।